যুৱক গোষ্ঠীৰ 14তম ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু উদীয়মান যুৱক গোষ্ঠী যাতে দপক দপে আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। ৰঙালী বিহু উদযাপন কৰিছে আৰু আপোনালোকে দেখাই পাইছে বহুত ৰাজ্য সমাগত হৈছে আৰু আমি ভৱিষ্যতে এনেকৈ বিহু পাতিবলৈ আমি চেষ্টা কৰিম। উদীয়মান যুৱক গোষ্ঠীৰ 14তম আজি আমাৰ যি এই কাৰ্যসূচী চলি আছে তাত গোটেই আমাৰ অঞ্চলৰ গোটেইখিনি ৰাইজে আজি খুব আন্তৰিকতাৰে লাগি আছে আৰু কাৰ্যসূচীখিনি খুব সুকলমে হৈ যাব তাত আমি সকলোৱে সঁহাৰি জনাইছোঁ আৰু ৰঙালী বিহুৰ আটাইলৈ শুভেচ্ছা জনাইছোঁ। চলি আছে বহাগ বিহু উপলক্ষে এইটো 14 নং নম্বৰ হয়। ভৱিষ্যত দিশটো উন্নতি হওক, সাংস্কৃতিক দিশটো উন্নতি হোৱাৰ স্বাৰ্থত তেওঁলোকে যি পদক্ষেপ লৈছে আগবাঢ়ি যাওক, সফল হওক। দৰঙীপাৰা উদীয়মান যুৱক গোষ্ঠীৰ সৌজন্যত ৪ৰ্থ বাৰ্ষিক এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী দিনজোৰা এই কাৰ্যসূচী ৰাতিপুৱাৰ পৰা হৈ যোৱা সকলো কাৰ্যসূচীতে হৈ যোৱাৰ পিছত এতিয়া এই বিহু বাকৰিত মুকলি বিহু প্ৰতিযোগিতা আৰু অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে। বিচাৰক মণ্ডলী 3জনকৈ আছে। আমাৰ সঁহাৰি পাইছোঁ ৰাইজৰ পৰা, ৰাইজ পেণ্ডেলৰ ভৰি পৰিছে আৰু আমি এই চলতে উদীয়মান যুৱক গোষ্ঠীৰ তৰফৰ পৰা এটা বাৰ্তা দিব খোজোঁ যে অসমীয়া জাতিৰ বাপতি এখন ৰঙালী বিহু আমি এই 14 বছৰ যেনেকৈ চলাইছোঁ ভৱিষ্যতে চলাই নিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমবাসীক আমি আহ্বান জনাম যাতে এই বিহুৰ চেগেৰে এটা ভাল বাৰ্তা আহে যাতে অসমৰ যিবিলাক অনৈহিক সংকেত দুষ্কৰ্মেৰে কাম এইবিলাক যাতে ধ্বংস হয় আৰু যাতে বিশ্বত শান্তি হয় তাৰে কামত আমি অ'কে। জৰিয়তে জনাব বিচাৰিছোঁ যে উদীয়মান যুৱক গোষ্ঠীৰ উদ্যোগত আমি সন্তুষ্টকৈ বিহু দলক আমি গোটেই নিশা আমাৰ এই বিহু চলি থাকিব। এই মিডিয়াৰ জৰিয়তে আমি অলপতে হৈ যোৱা পেহেলগামত যি নৰসংহাৰ চলিলে তাক আমি এই উদীয়মান যুৱক গোষ্ঠীৰ তৰফৰ পৰা ধৰি অনাৰ পিছত নিন্দা দিছোঁ আৰু